এই শৃংখল চলি অহাটো যে এই গাত নাইকিয়া মাংসটো কুকুৰ এই কুকুৰেই সেই বেমাৰী কুকুৰ এটা নিচিনা দেখিবলেতো কলা চশমা পিন্ধি পেলাই নিজকে একদম ডাঙৰ একেবাৰে বৰ একেবাৰে মিনিষ্টাৰ বুলি ভাবে সি নিজকে হা লোকৰ টকাৰে ঘৰ চলি থকাটো ৰাতি হলে চান্দা তুলিব দিন হলে শুব অভদ্ৰটো উল্টা হাতে চৰ দিম তই গুৱাহাটীটা ভিক্টৰ দাসৰ লগত লাগি তোক লেংটা কৰি পিটিম চালা এবাৰ তো মিয়াটো বাদ দে তো এবাৰ মাইকী মানুহকো তো সাঙুৰি ললি হা মাইকী মানুহৰ তই ভাবিছ নেকি মাইকী মানুহে একেবাৰে তই যে হেৰি হয় যে মুখৰ চহী দিয় যে সেইকাৰণে মাইকী মানুহকো মুখৰ চহী বুলি ভাবিলি নেকি তই গুৱাহাটীলৈ ভিক্টৰ দাসৰ লগত ময়ো এবাৰ গৈ লগত লাগি তোকো ন একদম গৰু পিটন দিব লাগে চালা লেংটা কৰি কুবাই এই শৃংখল চলি অহাটো যে এই গাত নাইকিয়া মাংসটো কুকুৰ এই কুকুৰেই সেই বেমাৰী কুকুৰ এটা নিচিনা দেখিবলেতো কলা চশমা পিন্ধি পেলাই নিজকে একদম ডাঙৰ একেবাৰে বৰ একেবাৰে মিনিষ্টাৰ বুলি ভাবে সি নিজকে হা লোকৰ টকাৰে ঘৰ চলি থকাটো ৰাতি হলে চান্দা তুলিব দিন হলে শুব অভদ্ৰটো উল্টা হাতে চৰ দিম তই গুৱাহাটীটা ভিক্টৰ দাসৰ লগত লাগি তোক লেংটা কৰি পিটিম চালা এবাৰ তো মিয়াটো বাদ দে তো এবাৰ মাইকী মানুহকো তো সাঙুৰি ললি হা মাইকী মানুহৰ তই ভাবিছ নেকি মাইকী মানুহে একেবাৰে তই যে হেৰি হয় যে মুখৰ চহী দিয় যে সেইকাৰণে মাইকী মানুহকো মুখৰ চহী বুলি ভাবিলি নেকি তই গুৱাহাটীলৈ ভিক্টৰ দাসৰ লগত ময়ো এবাৰ গৈ লগত লাগি তোকো ন একদম গৰু পিটন দিব লাগে চালা লেংটা কৰি কুবাই